অ ভাইটি এখন চাই দিয়া ষ্টাৰ্ট হোৱা নাই অলপমান দেৰি হ'ব ন থৈ যাব লাগিব মই এখনৰ কামটো কৰি লওঁ তাৰপিছতহে পাৰিম কৰিবলৈ হ'ব দাদা আপুনি আপোনাৰখন থৈ যাওক মই চাই দি আছো হ'ব তুমি সেইখন কৰি লোৱা কৰি এখন কৰি দিয়া মই ৰখি আছো লাগিলে মানুহটো নোযোৱা হ'ল নহয় টেনচন মাৰিবলৈ দাদা ইমান গৰম পেলাইছে আপুনি এনে ৰখি থব নালাগে আপুনি ঘৰলৈ যাওক মই কৰি মেলি থৈ দিম তোৰ কি প্ৰব্লেম হৈছে মই ৰখি থাকিলে তোৰ কাণত উঠি মই বহি থকা নাই নহয় তই কাম কৰিব লাগে কাম কৰ আকৌ দাদা এখন লওক আপোনাৰ মোবাইল ফিল্টাৰ আৰু পেলাক এটা লৈ আহিব হেল্ল' দাদা এই মই কাষ্টমাৰ এটা পঠিয়াই দিছোঁ টকা 300 মোলৈ ৰাখিব নাই 200 নহয় 300 লাগিব মোক 300 ৰাখিব অঁ ঠিক আছে অঁ ভাই তোক কি বল হৈছে কওঁ এতিয়া এই চিটটো খোলা চুইচটো কাম কৰা নাই চাই এনেকে নহয় এনেকে নহয় ভাই তই মেকানিক নে মই মেকানিক আপুনি মেকানিক তেনেহ'লে কেলৈ স্কুটি এখন আনিব লাগিব নহয় এইটো দিয়া হ'ব এইবিলাক বাইক চব পৰি আছে তেনেহ'লে তই বনাই দে 16 বছৰে লোৱা 25 বছৰ মেকানিকৰ কাম দেখাবলৈ আহ মোৰ চাই ৰেঞ্চ নাই বুলিয়ে নহ'লে এইবিলাক কাম মই ঘৰতে কৰিলো হয় হ'ব যা তেনেহ'লে তই ঘৰতে কৰি ল'বি